দুবছৰ পূৰ্বে সিহঁতৰ হেৰাইছিল মাতৃ, কাষত আছিল পিতৃ। 19 তাৰিখে সিহঁতৰ ঘৰখনত পানী সোমাইছিল আৰু আজি 4টা দিন পূৰ্বে সিহঁতৰ পিতৃও গ'লগৈ। পিতৃ শাৰীৰিকভাৱে অসুস্থ আছিল আৰু পানীৰ মাজতে পিতৃক হাস্পতাললৈ লৈ যোৱা হৈছিল, কিন্তু হাস্পতালতেই পিতৃক মৃত বুলি ঘোষণা কৰে। খুব এখন হৃদয়স্পৰ্শী, খুব এখন মৰ্মান্তিক ছবি শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ। এই নিশাৰ ভাগত মই এটি দুৰ্ভগীয়া পৰিয়ালৰ 3টা দুৰ্ভগীয়া কণবানীৰ খবৰ ল'বলৈ আহিছোঁ আৰু সিহঁতৰ দুখৰ যিখন ছবি, সেই ছবিখন দেখুৱাবলৈ আহিছোঁ। এয়া হৈছে পৰিয়ালটো, কেমেৰাত প্ৰভাসে দেখুৱাব। এয়া হৈছে পৰিয়ালটো, বৰষা বিদিশা, বৰষা আৰু বিদিশা, বৰষা ফুকন আৰু সেয়া ভনীয়েক বিদিশা ফুকন। এই ছোৱালী দুজনী আৰু সিহঁতৰ এটি সৰু ভায়েক। সিহঁতৰ এতিয়া জীৱনটো উদযাপন কৰিবলৈ বৰ কষ্ট হ'ব। সিহঁতৰ মুখৰ হাঁহিবোৰ যেন এক প্ৰকাৰ নোহোৱা হৈ গ'ল, কাৰণ যাৰ ওপৰত বিশ্বাস কৰি, যাৰ ওপৰত আশা কৰি সিহঁতি আছিল, সেই পিতৃ মাতৃহালেই সিহঁতৰ কাষৰ পৰা গুচি গ'লগৈ। প্ৰথমে মাতৃ আৰু আজি 4টা দিন পূৰ্বে বৰষা আৰু বিদিশাৰ পিতৃও এই পৃথিৱীৰ পৰা গুচি গ'লগৈ। আৰু এতিয়া খুব অসহায় এই বৰষা, খুব অসহায়। বৰষাই ক্লাছ 9ত পঢ়ি আছে আৰু বিদিশাই পঢ়ি আছে ক্লাছ 6ত। সিহঁতক এতিয়া ডাঙৰ হ'বলৈ, নিজক চম্ভালি ল'বলৈ যথেষ্ট সময় লাগিব, যথেষ্ট কষ্ট কৰিব লাগিব। মই বৰষাৰ কাষলৈ যাম, খুব আৱেগিক ছোৱালী। বৰষা, তোমালোকৰ দেউতা কেতিয়া, কেনেকৈ কি হ'ল? কেনেকৈ কি হ'ল, আগৰ পৰা বেমাৰটো আগৰ পৰা হৈ আছিলে, কিন্তু বেমাৰটো ধৰা পৰা নাছিলে। যেতিয়া বানপানী হৈছিলে, বানপানীৰ দিনাই আমি বেছিকৈ বেমাৰ হোৱা দেখি আমি জয়সাগৰ হস্পিটেললৈ লৈ গ'লোঁ। তাৰ হস্পিটেললৈ নিয়াৰ পিছত ডাক্তৰে ক'লে যে, যেতিয়া বেমাৰটো ধৰা পৰিলে, ডাক্তৰে ক'লে যে বেছিদিন নাথাকিব, একেবাৰে বেয়া অৱস্থালৈ গৈছে বোলে। তাৰপিছত ক'লে যে ঘৰৰ মানুহ যদি আছে কোনোবা সোনকালে মাতি দিবলৈ। তাৰপৰা মই ফোন কৰি ঘৰৰ মানুহ মাতিলোঁ। ঘৰৰ মানুহ হস্পিটেল গৈ নাপালেগৈ, তেতিয়াই দেউতা ঢুকাল। ঘৰৰ মানুহ পোৱাৰ পিছত দেউতাক লৈ আনি পিনি যি কৰ্ম কৰিবলগীয়া আছিলে সেইবোৰ কৰি পিনি কালি এতিয়া তিলনি হৈ গৈছে। আজি 4 দিন হৈছে। মানে পানীৰ মাজতেই তোমালোকে দেউতাৰ কামখিনি কৰিবলগীয়া হ'ল? পানীৰ মাজতে কৰিবলগীয়া হ'ল। পানীৰ মাজতে খুব কষ্ট হৈছে তোমালোকৰ? কষ্ট হৈছে। কষ্ট হৈছে। এতিয়া তোমাৰ ভণ্টি আৰু ভাইটি আছে ন? ভণ্টি আৰু ভাইটিক তুমি লগত লৈ চলিব পাৰিবা এতিয়া? চলিব পাৰিম। চলিবতো লাগিবই। চলিব লাগিব। হয়নে? এতিয়া কেনেকৈ চলিবা তোমালোকে? এতিয়া তোমালোকৰতো একোৱেই নোহোৱা হৈ গ'ল, হয়নে? তোমালোকৰ ঘৰখনো নাই, উপাৰ্জনো এতিয়া নাথাকিব। কেনেকৈ চলিবা তোমালোক? সকলোৱে যদি সহায় কৰে তেতিয়া চলিব পাৰিম আৰু। তুমি মামাক চিনি পোৱা নহয়? চিনি পোৱা নে? মামাক কিবা ক'বা নেকি? কি ক'ম, বিশেষ একো নকওঁ। যদি পাৰে আমাক সহায় কৰক। আপোনালোকে সহায় কৰিলে মানে তেতিয়া ময়ো কষ্টই হ'লেও ডাঙৰ দীঘল কৰিব পাৰিম সিহঁতক। ডাঙৰ দীঘলটো কৰিবই লাগিব, হয়নে? নিজৰ ভাইটি ভণ্টিক তুমি এৰি দিব পাৰিবা জানো? নোৱাৰা নহয়। নোৱাৰা। এতিয়া তোমাক সহায় কৰিব, মই তোমাক সহায় কৰিব। তাই কান্দিছে আৰু কন্দাটো স্বাভাৱিক, কাৰণ এই পৰিৱেশটো মই উপলব্ধি কৰিছোঁ। সিহঁতৰ কেনেকুৱা এটা জীৱন এতিয়া মই উপলব্ধি কৰিছোঁ আৰু তাই কন্দাটো স্বাভাৱিক। তাই চকুত চকাপানী, প্ৰভাসে কেমেৰাত জুম কৰিব, তাই চকুত চকু পানী, আৰু চকুত চকু পানী ওলোৱাটো স্বাভাৱিক, কাৰণ যিখন জীৱন যুদ্ধ, সেই জীৱন যুদ্ধখনৰ কথা সিহঁতিহে গম পাইছে। এই কণমানিজনী বৰষা, ক্লাছ 9ত পঢ়ি থকা বৰষা, ক্লাছ 6ত পঢ়ি থকা বিদিশা, আৰু একোৱেই নজনা সিহঁতৰ একেবাৰে সৰু ভায়েকটো। ভাইটি শুই আছে নেকি? ভাইটি শুই আছে। ভাইটি শুই আছে। ভাইটিয়েতো একো বুজি পোৱা হোৱা নাই? নাই পোৱা। এতিয়া ভাইটিক তুমি কেনেকৈ ডাঙৰ কৰিবা? কেনেকৈ ডাঙৰ কৰিব লাগিব, কষ্টৰ মাজত। এতিয়া তুমি স্কুলো যাব লাগিব, তুমি কষ্টও কৰিব লাগিব, হয়নে? হয়। এতিয়া তোমালোকে এইকেইদিন কাৰ ঘৰত আছা? এতিয়া আমি বৰমাহঁতৰ ঘৰতে আছোঁ। বৰমাহঁতৰ ঘৰতো অৱস্থা ভাল নহয়, বানপানীয়ে চব ভাঙি নিঙি শেষ কৰিলে। সেনেকৈ আমি কষ্টৰ মাজতে আছোঁ। বৰমাহঁতৰ ঘৰখন নাই?
এতিয়া তোমালোকে বৰমাহঁতৰ লগতে থাকিব লাগিব এতিয়া বৰমাহঁতৰ লগত থাকিব লাগিব বৰমাহঁতৰ লগত থাকিবানে উম, বৰমাহঁতৰ লগত থাকিবা খালি অকণমান তোমালোকক মানুহৰ সহায় লাগে হয়নে অকণমান আমাক সহায় কৰিলে হয়